Very good evening to all of you. আজি আমি start কৰিব লৈছো এটা miscellaneous current affairs এটা ক্লাস যেটো ক্লাস আমাৰ এডিআৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে বেছি ইম্পৰ্টেন্ট হ'ব বুলি ভাবিছো ঠিক আছে সো আমি স্টার্ট কৰিছো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো পৰা ফাৰ্স্ট কোৱেশ্চনটো কি আছে ফাৰ্স্ট কোৱেশ্চনটো হৈ গল যে who is the current president of the world bank কৈছে যে বিশ্ব বেংকৰ বৰ্তমানৰ সভাপতি কোন বিশ্ব বেংকৰ বৰ্তমানৰ সভাপতি হ'ল তোমাৰ অজয় বাংগা এই অজয় বাংগা কোন হয় বিশ্ব বেংকৰ বৰ্তমানৰ সভাপতি কোন অজয় বাংগা তেওঁ পুনৰ ভাৰতীয় মূলৰ এগৰাকী ব্যক্তি হয় তেওঁ 2 জুন 2023 চনত তেওঁ কি কাৰ্যভাৰ গ্ৰহণ কৰিছিল এজ এ কি প্ৰেসিডেন্ট অফ ওয়ার্ল্ড ব্যাংক কেতিয়া 2 জুন 2023 2 জুন 2023 তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিল কি হিচাপে বিশ্ব বেংকৰ সভাপতি হিচাপে বিশ্ব বেংকৰ তোমাৰ কাৰ্যালয় কোন আছে হেডকোৱাৰ্টাৰ কোন আছে ওয়াশিংটন ডিসি ইউএসএ কোন আছে ওয়াশিংটন ডিসি কোন আছে ইউএসএ এই ইউএসএ ওয়াশিংটন ডিসি কি আছে মুখ্য কাৰ্যালয় আছে ওয়ার্ল্ড বেংক ঠিক আছে আৰু ইয়াৰ উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য হৈ গল তোমাৰ কি ইন্টাৰনেশনাল যেটো তোমাৰ তেওঁলোকে লেন্ড কৰে তাৰ মানে ইন্টাৰনেশনাল ডেভেলপমেন্ট অৰ্গানাইজেচন হয় এটা আৰু যত 187 খন কি আছে কান্ট্ৰি আছে যাৰ উদ্দেশ্য হ'ল যে ৰিডিউস কৰিব লাগে পভাৰ্টি ৰিডিউস কৰিব লাগে বাই লেন্ডিং মানি ঠিক আছে সো এটাটো কি অৰ্গানাইজেচন হয় পৰীক্ষাত আহিব পাৰে যে ইন্টাৰনেশনাল ডেভেলপমেন্ট অৰ্গানাইজেচন ঠিক আছে কি বুলি লিখিব লাগিব ইন্টাৰনেশনাল ডেভেলপমেন্ট অৰ্গানাইজেচন international development organization তেওঁলোকৰ উদ্দেশ্য কি হয় তেওঁলোকৰ উদ্দেশ্য কি তোমাৰ পভাৰ্টি নিৰ্মূল কৰিব লাগে দেশৰ পৰা কি বুলি কয় পভাৰ্টি মানে দুখীয়া যেটো দৰিদ্ৰতা নিৰ্মূল কৰিব লাগে বাই লেন্ডিং মানি তেওঁলোকে কয় টকা ধাৰলৈ দিয়ে চৰকাৰ বিলাকক কি দিয়ে তেওঁলোকে টকা ধাৰলৈ দিয়ে বাই লেন্ডিং মানি ঠিক আছে সো তোমাক মোক নিদিয়ে দেই চৰকাৰকে দিব পইচা ধাৰলৈ ঠিক আছে সো কি হয় তোমাৰ বিশ্ব বেংকৰ সভাপতি কোন অজয় বাংগা বৰ্তমানৰ সভাপতি ঠিক আছে ওকে নেক্সট কোৱেশ্চন স্যাৰ Your explanation to dia আছে Ajay Banga is the current president of the World Bank Group and his 5-year term began on 2 June 2023 Banga is the first Indian American to lead the কি হয় ব্যাংক অফ জি লিড কৰিছে ঠিক আছে সো 14 প্ৰেসিডেন্ট অফ ওয়ার্ল্ড ব্যাংক তা কি হয় 14 প্ৰেসিডেন্ট হয় কোৰ ওয়ার্ল্ড ব্যাংক অফ 14 প্ৰেসিডেন্ট হয় ঠিক আছে সো এটো অসমে দিয়া আছে এই এক্সপ্লেনেশনটো এই গুটে পিডিএফ টো গুটে ক্লাছৰ পিডিএফ টো পাবৰ কাৰণে এই ক্লাছ টো হেকতে ডেসক্ৰিপচন এটা ভিডিও লিংক দিম যেটো ফ্ৰী অফ কষ্ট হ'ব তাত গৈ আপোনালোকে জয়েন হৈ ল'ব আৰু তাত প্ৰতিদিনৰ ক্লাছৰ পিডিএফ বিলাক পাই থাকিব ঠিক আছে নেক্সট question to হল যে which company recently announced the world's first commercially available quantum computer কৈছে যে বিশ্ব বেংকৰ আটাইতকৈ শক্তিশালী মানে quantum computer কোনটো অৰ্গানাইজেচনে ইন্ট্ৰোডিউস কৰিছে হেতু হল তোমাৰ IBM ঠিক আছে এই IBM এ কৈছে শেহতীয়াকৈ এটা quantum computer ডেভেলপ কৰিছে quantum computer মানে কি যে তোমাৰ কাম বিলাক বহুত ফাষ্টলি কৰিব পাৰিব যেনে হি তোমাৰ quantum mathematics quantum physics ত হেল্প কৰিব পাৰিব আৰু quantum physics কি হয় quantum physics কি কৰে তোমাৰ এভৰিথিং মানে বস্তুবিলাক কেনেকৈ ওয়াৰ্ক কৰে how everything works হেতুৰ ওপৰত ডিসকাশন কৰে মানে হেতুৰ ওপৰত ষ্টাডি কৰে how everything works ঠিক আছে সব বস্তুবিলাক কেনে কাম কৰে হেৰ ওপৰত ডিসকাশন কৰে আৰু এটমে কেনে কাম কৰে how atoms works ঠিক আছে এই এটম বিলাক কেনে কাম কৰে সেই বিষয় যেটো সায়েন্সৰ ব্ৰাঞ্চত ডিল কৰে যেটো বুলি কয় তোমাৰ কোৱান্টাম বুলি কোৱা ঠিক আছে সো প্ৰথমবাৰৰ কাৰণে শেহতীয়াকৈ quantum computer আৱিষ্কাৰ কৰা বা ডেভেলপ কৰা তোমাৰ কোনটো অৰ্গানাইজেচন হ'ল IBM is the correct answer so your explanation কি হ'ল যে IBM announced the world first commercially available quantum computer ঠিক আছে so কৈছে যে quantum computer কি এটা মেচিন হয় that uses quantum physics to perform calculation faster than classical computers বিলাকত বহুত বেছি ফাস্টাৰ কাম কৰিব পৰা এটা কম্পিউটাৰ কি বুলি কোৱা হয় quantum computer বুলি কোৱা হয় ঠিক আছে so এতিয়া আসামিজ এক্সপ্লেনেশন টো আছে আপোনালোকে পিডিএফ টোত পাই যাব What is the theme of the International Yoga Day 2024 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু কি আছিল সো এই উতে অপচন গিটাৰ ভিতৰত কি হ'ব তোমাৰ হেলথৰ কথা ক'ব মানে আত্মৰ সমাজৰ বাবে যোগাসন কি হ'ব yoga for self and society আৰু ইয়াৰ এক্সপ্লেনেশন আছে the theme to কি হ'ল তোমাৰ yoga for self and society the International Yoga Day is celebrated মানে ইয়াক কেতিয়া পালন কৰা হয় প্ৰতি বছৰ 21 জুন তাৰিখে পালন কৰা ঠিক আছে 5 জুন তাৰিখে কি পালন কৰা হয় সকলোৱে মোক কমেন্ট কৰিব নালাগে তো সবেই জানে ঠিক আছে সো 21 জুনত কি পালন কৰা হয় এনুৱেলি পালন কৰে কি যোগা ডে হিচাপে পালন কৰা হয় আৰু এই যোগা ডে আমাৰ ভাৰতৰ আগতে কালচাৰ নাছিল ঠিক আছে ই ভাৰতত আগতে সেলিব্ৰেট কৰা হৈছিল এডপ্টেড কৰা হল পৰা ইউনাইটেড ষ্টেটৰ পৰা 2024 পৰা ঠিক আছে ওকে ইয়াৰ আসামিজ এক্সপ্লেনেশন তো দিয়া হৈছে
নেক্সট কুৱেশ্যন হ'ল যে হুইচ স্পেচ এজেঞ্চি লঞ্চড দ্য আৰ্টিমিছ 2 মিছন ইন জুন 2024 2024 চনৰ জুন মাহত কোনটো মহাকাশ সংস্থাই আৰ্টিমিছ অভিযান আৰম্ভ কৰিছিলে এইটো আনসাৰ কমেন্ট কৰিব লাগে সোনকালে তেতিয়া মই আনসাৰ এক্সপ্লেনেশ্যন কৰিম আগতে আপোনালোকে পজ কৰক পজ কৰি পেলাই এই আনসাৰটো মোক কমেন্ট কৰি লওক ঠিক আছে সো আনসাৰটো কমেন্ট কৰি লওক তাৰপা ভিডিওটো আকৌ প্লে কৰক ইয়াৰ আনসাৰ কি হ'ব তোমাৰ নাসা শুদ্ধ আনসাৰ কি হ'ব নাসা the correct answer NASA ঠিক আছে so explanation চাই লও NASA launched the Artemis 2 mission in June 2024 aiming to return human to the moon and pave the way for future lunar exploration so চন্দ্ৰলৈ মানুহ যাব পৰা ৰাস্তাটো মুকলি কৰিব কাৰণে বা মানুহ যোৱা পথটো সুচল কৰিব কাৰণে হেতু এই আগত ৰাখি পেলাই এই মিশনটো তেওঁলোকে কৰিছিল ঠিক আছে সো এইটো কি মিশন হয় এইটো তোমাৰ নাসাৰ দ্বাৰা লিড কৰা হৈছিল ঠিক আছে এই মিশনটো কাৰ দ্বাৰা লিড কৰা হৈছিল নাসাৰ দ্বাৰা লিড কৰা হৈছিল ইয়াৰ অসমীয়া এক্সপ্লেনেশ্যন দি থোৱা আছে যে আৰ্টেমিছটো আনুষ্ঠানিকভাৱে আৰ্টেমিছ দ্বিতীয় হৈছে নাসাৰ নেতৃত্বত আৰ্টেমিছ কাৰ্যসূচীৰ নিৰ্ধাৰিত অভিযান নেক্সট কোৱেশ্যন which country will host the G20 summit in 2024 G20 summit ক'ত হ'ব তোমাৰ ব্ৰাজিলে হোষ্ট কৰিব ঠিক আছে সো হোষ্ট কৰিব কোনে ব্ৰাজিলে হোষ্ট কৰিব ঠিক আছে কোনে হোষ্ট কৰিব ব্ৰাজিলে হোষ্ট কৰিব চল Brazil will host 2024 group of G20 আৰু G20 তোমাৰ 19 খন কান্ট্ৰি আছে হা 19 খন কান্ট্ৰি আছে কত G20 সামিট আৰু এখন কৰিব তোমাৰ ৰিও ডি জেনেৰিও আৰু এখন তোমাৰ ৰিও ডি জেনেৰিওত হ'ব আৰু কেতিয়া পৰা হ'ব নৱেম্বৰ 18 তাৰিখৰ পৰা 19 তাৰিখ 2024 চনৰ ভিতৰত এই সন্মিলন হ'ব আৰু কেতিয়া হ'ব মানে হ'বলৈ গৈ আছে ঠিক আছে 2024 চনৰ হোৱা নাই ই হ'বলৈ গৈ আছে 24 চনৰ কেতিয়া হ'ব 18 পৰা 19 নৱেম্বৰ হ'ব 18 পৰা 19 নৱেম্বৰ তাৰিখ হ'ব ঠিক আছে the summit is expected to cover topics such as climate change sustainable infrastructure and finance okay এইগিটা টপিকৰ ওপৰত কথা হ'ব বুলি এক্সপেক্ট কৰা হৈছে ঠিক আছে কি সামৰি ল'ব বলে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে সামৰি ল'ব কাৰণ জলবায়ু পৰিৱৰ্তনৰ বিষয়ে সামৰি ল'ব লাগিব কাৰণ এবাৰ যেটো গৰম হৈছে ন সেইবিলাকৰ আমি কেনে কি কৰিব লাগিব গোটেইখিনি আমি চাব লাগিব বহনক্ষম আন্তঃগাঁথনি আৰু কি বিত্ত আদি বিষয় সামৰি লোৱাৰ সম্ভাৱনা আছে নেক্সট কোৱেশ্যন Thomas Muller recently retired from international football he is a player of which country কৈছে যে কোনখন কান্ট্ৰিৰ পৰা এই বিশেষ ব্যক্তিজনে ৰিটায়াৰ্ড লৈছে তেওঁ কোনটো খেলৰ লগত তেওঁ ফুটবল খেলৰ লগত জড়িত কিন্তু কোনখন কান্ট্ৰি বিলং কৰে সো প্ৰশ্নটো কৈছে যে এই টমাস মুলাৰ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে কোনখন দেশৰ তেওঁ খেলুৱৈ আছিল তেওঁ কি খেলে ফুটবল খেলে সো টমাস মুলাৰ ইজ আমি অসমীয়াটো চাও সবলে সুবিধা হ'ব টমাস মুলাৰ এজন বিখ্যাত জাৰ্মান ফুটবলাৰ সো কি হতা জাৰ্মানৰ পৰা তেওঁ মানে কি কৈছে অৱসৰ গ্ৰহণ কৰিছে বহুমুখী প্ৰতিভা গোল কৰাৰ ক্ষমতা আৰু বুদ্ধিমান খেলুৱৈ হিচাপে পৰিচিত মুলাৰে 2010 চনত ফিফা বিশ্বকাপকে ধৰি তেওঁ ভালেমান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেওঁ 2010 চনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গোল্ডেন বুট লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে সো ভেৰি ইম্পৰ্টেন্ট 2010 চনৰ কি বিশ্বকাপ ফিফা বিশ্বকাপত তেওঁ গোল্ডেন বুট পাবলৈ সক্ষম হৈছিল ৰাইট নেক্সট কোৱেশ্যন Operation Nanhe Farishte recently seen in the news is related to which organization শেহতীয়াকৈ বাতৰিত দেখা পোৱা অপাৰেচন নানহে ফৰিষ্টে কোনটো সংগঠনৰ সৈতে জড়িত এটো তোমাৰ কি হয় ৰেলৱে লগত কাৰ লগত ৰেলৱে ঠিক আছে সো কোনটো হ'ব ৰেলৱে প্ৰটেকচন ফৰ্স RPF ৰ দ্বাৰা লঞ্চ কৰা এটা স্কিম হয় আৰু এই স্কিমটোৱে তোমাৰ অনাথ যিবিলাক শিশু ক'ত পাব যিবিলাক তোমাৰ ষ্টেচনত থাকিব ঠিক আছে Operation Nanhe Farishte is an initiative by the Railway Protection Force of India. This operation is aimed at rescuing children in distress who are found in railway premises and trains. ইয়াৰ অসমীয়াটো কি হ'ব ইয়া কৈছে যে তোমাৰ অপাৰেশন নানহে ফৰিষ্টে ভাৰতৰ ৰেলৱে সুৰক্ষা বাহিনী RPF ৰ এক পদক্ষেপ হয় এই অভিযানৰ লক্ষ্য কি হ'ব যে এই অভিযানৰ লক্ষ্য হ'ল যে ৰেলৱে চৌহদ আৰু ৰেলত পোৱা দুৰ্দশাগ্ৰস্ত শিশুসকলক উদ্ধাৰ কৰা এই শিশুসকলক উদ্ধাৰ আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে তেওঁলোকক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকক পৰিয়ালক গতাই দিয়াৰ লগতে উপযুক্ত যত্নৰ সুবিধাসমূহ নিশ্চিত কৰাৰ লগতে ইয়াৰ লগতে নাই লগতে কেবাবাৰো আহিলে সো কৰাৰ বাবে RPF এ সক্ৰিয়ভাৱে কাম কৰি আহিছে সো মই এখিতে এটা কথা কৈ লওঁ পতকে যদি আপোনালোক কোনোবাই হিষ্ট্ৰী পলিটি জিওগ্ৰাফি ইংলিশ গ্ৰামাৰ ইণ্ডিয়ান পলিটি লক্ষ্মীকান আপুনি আৰ্টিকল ওয়াইজ এটা আৰ্টিকলৰ ডিটেইল হিষ্ট্ৰী হিলো যুগৰ পৰা গান্ধী যুগ পাৰ কৰি একদম জৱাহৰলাল নেহৰু যুগলৈকে যদি আপোনালোকে গোটেই ইউটিউব বিচাৰি চলাত ফুৰি মানে গোটেইখন ঘূৰি ফুৰিছে কিন্তু আপুনি কোনো ইন্টাৰেষ্ট পোৱা নাই বা বুজি পোৱা নাই তেন্তে এবাৰ আমাৰ চেনেল ভিজিট কৰি এই কিতাপ প্লেলিষ্টত এবাৰ চকু ফুৰাওক ঠিক আছে সো 50 টাকৈ আপোনাৰ গোটেই 50 টাকৈ আপোনাৰ ভিডিও দিয়া হোৱা আছে 50 টাকৈ আপোনাৰ ভিডিও দিয়া হোৱা আছে 50 ভিডিও আপোনাৰ দিয়া হোৱা আছে আৰু
যদি আপুনি বুজি নাপায় মোক কমেণ্ট কৰক আৰু মইতো জানো যদি আপুনি ক'তো বুজি পোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ' বাহিৰত আপোনাৰ ইলাজ নাই মানে আপোনাৰ চিকিৎসা নাই সো এইটো মই গ্যাৰান্টি দিব পাৰোঁ আপুনি একবাৰ ভিজিট কৰিব গোটেই প্লেলিষ্টসমূহ চাব একবাৰ চাওক আপুনি গোটেই চিৰিয়েলি দিয়া হৈছে আৰু এডিআৰ কাৰণে বিশেষকৈ ছ'চিয়েল সায়েন্স ঠিক আছে ছ'চিয়েল ষ্টাডিজ এই ছ'চিয়েল ষ্টাডিজৰ আপোনাৰ ইয়াতে গোটেই ক্লাছ 8 দিছে নে 6 ৰ পৰা 8 ৰ পৰা এনেকৈ আপোনাৰ কৈ প্ৰতিটো ক্লাছৰ আপোনাৰ ডিটেইল কমেও এতিয়ালৈকে হয়তো 30+ ভিডিঅ' আপলোডেড হৈ গ'ল আপোনালোকে এইখিনি চাই ল'ব বুলি এবাৰ আশা কৰিছোঁ ঠিক আছে সো নেক্সট কুৱেশ্যন কি আছিলে আমাৰ কলেকে চোৱা হ'ল নানে ফৰিষ্টেলৈকে আমি চালো হয়নে ওকে নেক্সট কুৱেশ্যন কি আছে Recently, External Affairs Minister S. Jaishankar inaugurated India's first overseas Jan Aushadhi Kendra in which country? কৈছে যে শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কোনখন দেশত ভাৰতৰ প্ৰথম বহিৰাজ্য জন ঔষধি কেন্দ্ৰ উদ্বোধন কৰে আৰু ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব তোমাৰ মৰিচাছ ক'ত কৈছে তেওঁ এইটো উদ্বোধন মৰিচাছত কৰিছে ঠিক আছে ক'ত কৈছে মৰিচাছত কৰিছে ইয়াৰ আনসাৰ কি হ'ব External Affairs Minister S. Jaishankar inaugurated India's first overseas Jan Aushadhi Kendra in Mauritius. The Jan Aushadhi Kendras are part of the Pradhan Mantri Bharatiya Jan Aushadhi Pariyojana. Aim to ki hoy teolokor aim ki providing quality medicine at affordable prices. Oti kom damot ba khulab mulyot ki prodan kora quality medicines. ঠিক আছে সো কম দামত ঔষধ প্ৰদান কৰা হল তোমাৰ কি এই স্কিমটো উলাইছো কোনটো স্কিমৰ এটো আধাৰত আহিছে বুলি কৈছে PMBJP ঠিক আছে সো PMBJP কি হল PMBJP ফুল ফর্ম কি প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা এই স্কিমটো এটা পাৰ্ট হয় আৰু সেই পাৰ্টটো আন্ডাৰতে মৰিচাছত এটা বহিৰাজ্য এটা কি খুলিছে ইয়াৰ এটা কেন্দ্ৰ উদ্বোধন কৰিছে এই ইনিগ্ৰেট কৰা মানে উদ্বোধন কৰা ঠিক আছে ওকে সো কি হ'ব এটো এটা মেডিসিন যাতে সুলভ মূল্যত বা এটা কম মূল্যত এফোর্ডেবল প্ৰাইসত যাতে পাই যায় পিপল বিলাকে মানুহ বিলাকে ঠিক আছে তাকে এম আগত লৈ পেলাই এই কামটো কৰা হৈছে নেক্সট কোৱেশ্চন এটো আমাৰ অসমীয়া এক্সপ্লেনেশন চাই লবা ঠিক আছে সো আজি ক্লাসটো এখিতে মই শেষ কৰিছো যদি ভাল পোৱা ইয়াৰ নেক্সট পাৰ্ট খিনিৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিবা আৰু যদি হে অতে কমে 169 रुपीस এটা একাউণ্টত আছে মাত্ৰ 169 এই লগত থকা এপটো ডাউনলোড কৰিবা বিদ্যা কোচিং কিতাপৰ প্লেলিষ্টত সাৰ্চ কৰিবা বিদ্যা কোচিং কিতাপৰ প্লেলিষ্টত সাৰ্চ কৰিবা আৰু সাৰ্চ কৰি পেলাই এই এপটো ডাউনলোড কৰি পেলাই মাত্ৰ 169 পে কৰি পেলাই সম্পূৰ্ণ ফাউণ্ডেশ্যন কোৰ্সটো ল'ব পাৰিবা থ্যাংক ইউ ভেৰি মাচ